মই দীপেশ চন্দ্ৰ দে মই ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ য়োগা জাজ হয় লগতে ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হয় আজি য়োগ শব্দটোৰ অৰ্থ হৈছে মিলন য়োগৰ জৰিয়তে আমি শাৰীৰিক মানসিক আধ্যাত্মিক বৌদ্ধিক আৰু আৱেগিক এই পাঁচোটা দিশৰ সৰ্বাংগীন উন্নয়ন সাধন হয় য়োগ যেনেদৰে আমাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত লাভদায়ক সেইধৰণে আমি নিজৰ শৰীৰটোৰ কাৰণে যিধৰণে য়োগ কৰিব লাগে সুস্থ সবল থাকিবৰ কাৰণে য়োগ অভ্যাস আমি নিত্য কৰিব লাগে সেইধৰণে য়োগৰ পৰিসীমা আজি খেল পৰ্যায়লৈ বৃদ্ধি পাইছে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ য়োগৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে খেলো ইণ্ডিয়াত য়োগক অন্তৰ্ভুক্ত কৰা হৈছে আৰু আগন্তুক 2032 চনলৈকে